পাই পাখি মেলি নাচে উৰি উৰি আধা ফুলা কলিটি চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটি কলে আমি পাই কলিটিয়ে পাহি মেলি দিলে মেলি কলিটিয়ে যত্ন কৰে ফুলামতে পখিলাই মন ভৰি পৰে গুড পাৰিছা দেখোন গুড গুড এটা তোমালোকে বহা গৈছো তোমালোকে বহা গে গুড মকৰা কি কৰে বাৰু জাল গাঠে এনেকে এনেকে পকাই থাকে ন তাৰপাছত এইফালে ঘুমুৰা কৰি থাকে ন আৰু এইফালে মৌমাখি গুড মৌমাখি কি কৰে মৌ পান কৰে ন মৌ কৰি এইফালে বৰলু সেই একেটা প্ৰজাতি হয়নে বৰলু ভুমু কৰি থাকে ঠিক আছে গুড এতিয়া তোমালোকে কীট পতংগ বিভিন্ন ধৰণৰ কীট পতংগসমূহ তোমালোকে চিনাকি হ'বা নহয় জানো বহি দিয়া গুড মোৰ ছাত্ৰ ছাত্ৰীখিনি বৰ ধুনীয়া দে বৰ ধুনীয়াকৈ সহযোগ কৰিছে নাচে উৰি উৰি আধা ফুলা কলিটি চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটি কলে ভাল পাই কলিটিয়ে পাহি মেলি দিলে পাহি মেলি কলিটিয়ে জগমগ কৰে ফুলামতে পখিলাৰ মন ভৰি পৰে গুড ভেৰি গুড পাৰিছা দেখোন পৰ প আৰম্ভ হৈছে খৰ লগত হচইকাৰ যোগ হৈ খত হচইকাৰে খি লত আকাৰ যোগ হৈ পেলাই লত আকাৰে লাভ আছে তাৰমানে দুইটা স্বৰ চিহ্ন আমাৰ এই শব্দটোৰ লগত যোগ হৈছে হয় নে নহয় আৰু এতিয়া তোমালোকে তুমি আহা দুইগৰাকী এই শব্দটো লিখা গুড ভেৰি গুড পাৰিছে কি লিখিলে এয়া গৰম ঠিক আছে তুমি এটা শব্দ লিখা তুমি কোনটো লিখিবা কোৱা এইটোকে লিখা এইটো কি লিখিলা তুমি গোলাপ লিখিলে নহয় জানো ভেৰি গুড পাৰিছা যোৱা আজি তোমালোকৰ কেনেকুৱা লাগিলে পখিলা কবিতাটো পঢ়ি ভাল লাগিলে আৰু ধুনীয়াকৈ তোমালোকে কালিলৈ স্কুলত এনি কথা তোমালোকে আকৌ আমি যেনেকৈ আবৃত্তি কৰিলোঁ তোমালোকৰ লগৰ সমনীয়া কৰিবা আৰু এই প্ৰশ্নকেইটা তোমালোকে মনত ৰাখি তোমালোকে ছাৰ বাইদেউ ক'বা ঠিক আছে আজিলৈ সামৰিছোঁ ঠিক আছে থেংক ইউ